খবৰ কেনেকুৱা সকলোৰে কিমান ভাল একদম ভাল সকলোকে হ্যাপি নিউ ইয়াৰ ঠিক আছে নতুন বছৰ আহি আছে হয় নে নহয় সকলোকে আগতীয়াকৈ হ্যাপি নিউ ইয়াৰ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা আজি আমাৰ মাজত উপস্থিত ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া অসম চৰকাৰৰ শক্তি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আমাৰ ৰাজ্যসভাৰ সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া সন্মানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া তেৰছ গোৱালা ডাঙৰীয়া বিনোদ হাজৰিকা ডাঙৰীয়া তৰংগ গগৈ ডাঙৰীয়া পুনাকন বৰুৱা ডাঙৰীয়া পৰ্যটন উন্নয়ন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া ডিব্ৰুগড়ৰ মেয়ৰ সৈকত পাত্ৰ ডাঙৰীয়া সোণোৱাল কছাৰী কাউন্সিলৰ সিএম টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া মটক অট'নমাছ কাউন্সিলৰ সিএম ডেভিড চেতিয়া ডাঙৰীয়া ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ অসীম হাজৰিকা ডাঙৰীয়া জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ ডাঙৰীয়া আসাম গেছ কৰ্পোৰেশ্যন লিমিটেডৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ ডাঙৰীয়া জিলা উপায়ুক্ত বিক্ৰম কৈৰী ডাঙৰীয়া ডেইজি ৰাণী শ্যাম ডাঙৰীয়ানী উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকল সুধীবৃন্দ অভিভাৱকসকল আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল যোৱা 11 ডিচেম্বৰৰ পৰা আমি সমগ্ৰ অসমতে বিকাশৰ 12 দিন এটা অনুষ্ঠান আৰম্ভ কৰিছিলোঁ 11 ডিচেম্বৰত গুৱাহাটীত আমি এই অনুষ্ঠানটোৰ আৰম্ভণি কৰিছিলোঁ আৰু আজি 23 ডিচেম্বৰ তাৰিখে আমি ডিব্ৰুগড়ত এই 12টা দিনৰ সামৰণি আমি ইয়াতে পালন কৰিছোঁ সামৰণি অনুষ্ঠান আয়োজন কৰিছোঁ বিকাশৰ 12টা দিন মানে আমি কি বুজিম ইয়াক আমি দুটা ভাগত বিভক্ত কৰিছিলোঁ এটা আছিলে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু এটা আছিলে আমাৰ অসমৰ আই মাতৃসকলৰ কাৰণে বানপানীত দুৰ্দশাগ্ৰস্ত লোকসকলৰ কাৰণে আৰু আমাৰ উদ্যমিতাত যোগদান কৰা আমাৰ মহিলা আত্মসহায়ক গোটৰ কাৰণে এই অনুষ্ঠানৰ সময়ত আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি হাতত লৈছিলোঁ আৰু আই মাতৃসকলে যিসকলে মাইক্ৰ ফাইনেন্সৰ লোন লৈছিলে তেওঁলোকক আমি ঋণমুক্ত কৰিছিলোঁ বানপানীৰ সময়ত যিসকলৰ ঘৰ আদি বানপানীয়ে উটুৱাই লৈ গৈছিলে তেওঁলোকক আমি সহায় কৰিছিলোঁ আৰু এই ধৰণে চাওঁতে আমি 12টা দিন অসমৰ বাবে অসমৰ বিকাশৰ বাবে আমি উৎসৰ্গা কৰিছিলোঁ এই গোটেই অনুষ্ঠানৰ সময়ছোৱাত মই নিজেও গোলাঘাটলৈ যোৱাৰ সৌভাগ্য হ'ল গুৱাহাটীত এই অনুষ্ঠান আমি আৰম্ভ কৰিছিলোঁ যোৰহাট নগাঁও লখিমপুৰ জিলাতো উপস্থিত থকাৰ সৌভাগ্য হ'ল আৰু আজি আমি আটায়ে ডিব্ৰুগড় জিলাত উপস্থিত আছো মোৰ মন্ত্ৰী সভাৰ আন সদস্যসকলেও এই সময়ছোৱাত অসমৰ বিভিন্ন জিলালৈ গ'ল আৰু ইয়াৰ মাজতে আমি 20 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ডো বিতৰণ কৰিলোঁ আজি আমি ডিব্ৰুগড়ত শিক্ষা বিভাগৰ 3টা গুৰুত্বপূৰ্ণ আঁচনি ছাত্ৰ ছাত্ৰীসকলৰ মাজত তাৰ যি সুফল বা তাৰ যিটো আউটকাম তাক আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিবলৈ ইয়াত সমবেত হৈছোঁ এইবাৰ আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাত
বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫%তকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰসকলৰ মাজত স্কুটি বিতৰণ কৰিব খুজিছো। ৪৮,৬৪৩ গৰাকী শিক্ষাৰ্থী এইবাৰ এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে। মই অত্যন্ত আনন্দিত যে অসমৰ ৫খন জিলাৰ ভিতৰত আমি যদি চাওঁ কোনকেইখন জিলাই আটাইতকৈ বেছি স্কুটি পাইছে, ২৫৯৩খন স্কুটিৰে ডিব্ৰুগড় জিলাই প্ৰথম ৫খন জিলাৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সেয়েহে মই প্ৰথম যিকেইখন জিলাত আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে, মই ভাবিছিলোঁ সেই জিলাকেইখনলৈ মই নিজেও আহিম আৰু আজি ডিব্ৰুগড়ত আমি এইসকল ছাত্ৰ ছাত্ৰীক একোখনকৈ হাতত স্কুটি তুলি দিবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আটাইকে মই এবাৰ শুভেচ্ছা জনাইছোঁ, উষ্ণ অভিনন্দন জনাইছোঁ আৰু সকলোকে হাত চাপৰিৰে এই কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ অনুৰোধ কৰিছোঁ। ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, এই আঁচনিখন আমি আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে ১,০৯,০০০ ছাত্ৰ ছাত্ৰী উপকৃত হৈছে আৰু ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে এই ১,০৯,০০০ৰ ভিতৰত এই বছৰটোতেই ৫০,০০০ ছাত্ৰ ছাত্ৰী এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে। অৰ্থাৎ এই বছৰটোত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত খুব ভাল ফলাফল হৈছিলে আৰু ৫০,০০০ ছাত্ৰ ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটা লাভ কৰিবলৈ সক্ষম হোৱাটোকে এই ৰাজ্যৰ শিক্ষা জগতখনৰ এটা পৰিৱৰ্তনক বলিষ্ঠভাৱে প্ৰতিনিধিত্ব কৰিছে। ইয়াৰ উপৰিও আমি মেট্ৰিক পৰীক্ষা বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৭৫% নম্বৰ লাভ কৰে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰোঁ। ১২,৫০০ টকা এই বঁটা নগদ ধন থাকে, যাক আমি বেংকৰ একাউণ্টলৈকে লগে লগে আমি ট্ৰান্সফাৰ কৰি দিওঁ। আজি আমাৰ ডিব্ৰুগড় জিলাত ১,২৫৫ গৰাকী শিক্ষাৰ্থীয়ে নিজৰ বেংকৰ একাউণ্টত অহা ১-২ ঘণ্টাৰ ভিতৰত ১২,৫০০ টকা লাভ কৰিব। এই ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত ৭৫তকৈ বেছি নম্বৰ পাবলৈ সক্ষম হৈছিলে আৰু ডিব্ৰুগড় জিলাত ১২৫৫ গৰাকী ছাত্ৰ ছাত্ৰী এই আঁচনিৰ পৰা উপকৃত হৈছে। এই কৃতি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও মই এটা দীঘলীয়াকৈ হাত চাপৰি মাৰিবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিত এই কথা কোৱা হৈছে যে প্ৰত্যেক ৫ কিলোমিটাৰৰ মূৰে মূৰে একোখন হাইস্কুল থাকিব লাগে। ৫ কিলোমিটাৰ যদি আমি ধৰি লওঁ তেতিয়ালে ঘৰৰ পৰা এজন ছাত্ৰী বা ছাত্ৰ বিদ্যালয়লৈ আহিবৰ বাবে ৫ কিলোমিটাৰ পৰ্যন্ত বাছত হওক, চাইকেলত হওক, স্কুটাৰত হওক, খোজকাঢ়ি হওক আমি আহিব লাগে। ৰাজ্য চৰকাৰে যোৱা বছৰ আমি চিন্তা কৰিছিলোঁ যে ৫ কিলোমিটাৰ দূৰত্ব আমাৰ ছাত্ৰ ছাত্ৰীসকল স্কুললৈ আহিব লাগে। আমি যদি তেওঁলোকক এমই স্কুল শেষ কৰি নৱম মানত হাইস্কুল আৰম্ভ হয়
আমি নৱমমান শ্ৰেণীত এখেতসকলক একোখন ছাত্ৰ ছাত্ৰীসকলক চাইকেল দিব পাৰো নেকি? যোৱা বছৰ আমি ক্লাছ 9ৰ ষ্টুডেণ্টক ছাত্ৰ ছাত্ৰীক আমি চাইকেল দিছিলোঁ। তেওঁলোক এতিয়া ক্লাছ 10ত পঢ়ি আছে। এইবাৰ আমি আকৌ অসমৰ 3,23,640 গৰাকী ছাত্ৰ ছাত্ৰীক আমি চাইকেল একোখন দিবৰ বাবে এই 12 দিনত ব্যৱস্থা লৈছিলোঁ। আজি মই গৌৰৱেৰে সৈতে ক'ব খুজিছোঁ যে আমাৰ ডিব্ৰুগড় জিলাৰ 10,720 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজিৰ সভাতে চাইকেল লাভ কৰিব। অৰ্থাৎ নিজৰ নিজৰ স্কুলত আমি তেওঁলোকক চাইকেল একোখনকৈ গতাই দিম, যাতে সকলোৱে সুন্দৰভাৱে স্কুললৈ আহিব পাৰে আৰু নিজকে ভৱিষ্যত জীৱনৰ বাবে সাজু কৰিব পাৰে। এতিয়া আপোনালোকে যদি চিন্তা কৰে তেতিয়াহ'লে এটা কথা অনুভৱ কৰিব, আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ হাতত নিজৰ নহলেও দেউতাকৰ মোবাইল আছে। আমি সকলোৱে গুগল কৰিব জানো। ভাৰতত অসমতকৈ বহুত চহকী ৰাজ্য আছে। কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, উৰিষ্যা। ক'বলৈ আমি যদি এফালৰ পৰা ক'ব যাওঁ, উপাৰ্জনৰ দিশৰ পৰা অসমৰ নম্বৰ হ'ল 17 নম্বৰ। অৰ্থাৎ ভাৰতৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত অৰ্থনৈতিকভাৱে অসমৰ GDP বা গ্ৰছ ডমেষ্টিক প্ৰডাক্টছ আমি যদি হিচাপ কৰোঁ, আমি 17 নম্বৰ ৰাজ্য হিচাপে আমাৰ দেশত আমি পৰিচিত। কিন্তু যদি আঁচনিৰ ফালৰ পৰা আমি চাব যাওঁ, আমি যদি ছাত্ৰ ছাত্ৰীসকলক কোনখন চৰকাৰে আটাইতকৈ বেছি সহায় কৰিছে তাৰ দিশৰ পৰা যদি আমি পৰ্যালোচনা কৰোঁ, অসম 1 নম্বৰ নহলে 2 নম্বৰত আজি স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই যদি এফালৰ পৰা কৈ যাওঁ, আপোনালোকে দেখা পাব যে আমি প্ৰথম LP স্কুলত নাম লগালো। দেউতা মাই আমাক কিতাপ কিনি দিব নালাগে, কিতাপ চৰকাৰে আমাক কিনি যোগান ধৰে। স্কুললৈ যাব লাগে, ইউনিফৰ্মটো আমাক কোনে যোগান ধৰে? চৰকাৰে যোগান ধৰে। স্কুললৈ যাব লাগে, আমি স্কুললৈ গৈ মিড ডে মিলো আমি স্কুলতে আমি খাব পাৰোঁ। আৰু 4 নম্বৰ, আমাৰ LP স্কুল বা ME স্কুলত পঢ়িবৰ বাবে আমাক কোনো মাচুলৰ প্ৰয়োজনীয়তা নাথাকে। যেতিয়া আমি ক্লাছ 9লৈকে আহোঁ, প্ৰথম ক্লাছ 9তো আমি ইউনিফৰ্ম পাওঁ আৰু ক্লাছ 9ত মেধাৱী ল'ৰা ছোৱালীয়ে আৰোহণ আঁচনিৰ সুবিধা পায় আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে চাইকেল এখন কৰি চৰকাৰৰ পৰা লাভ কৰে। ক্লাছ 10ত আমি পৰীক্ষা দিলোঁ, মেট্ৰিক পৰীক্ষা। ভাৰতত এনেকুৱা এখন ৰাজ্য নাই যিখন ৰাজ্যত মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল-আপ কৰিবৰ বাবে অতি কমেও 1,000 টকা পৰীক্ষাৰ ফিজ দিব নালাগে। কিন্তু আমাৰ অসমত মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল-আপ কৰিবৰ বাবেও আমি চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটকাও পইচা আমি নোলোৱাকৈ মেট্ৰিক পৰীক্ষাত বহাৰ আমি সুবিধা কৰি দিওঁ। মেট্ৰিক পৰীক্ষা পাছ কৰিলে, মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত দেউতাক মাকে হায়াৰ ছেকেণ্ডাৰীত এডমিশ্যন দিবৰ কাৰণে ল'ৰা ছোৱালীক 6,000 টকা এডমিশ্যনৰ কাৰণে দিব লাগে। আমি সিদ্ধান্ত ললো যে আমাৰ ল'ৰা ছোৱালীয়ে উচ্চতৰ মাধ্যমিকত পঢ়িবৰ কাৰণেও
নামভৰ্তি কৰিবৰ বাবেও 1 টকাও দিব নালাগে তেওঁলোকক আমি বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰি দিম আজি মই আপোনালোকৰ আগত গৌৰৱেৰে ক'ব পাৰো যে এনেকৈ হায়াৰ সেকেন্ডাৰী বা কলেজত বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা দিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰতে অসমে অকল আৰু অসমে অনন্য আৰু অসমে একক ইয়াৰ বাহিৰে সকলো ৰাজ্যতে এডমিশনৰ বাবে পইচা দিব লাগে ইয়াৰ পিছত হায়াৰ সেকেন্ডাৰীত আমি নামভৰ্তি কৰিলো যিসকলে মেট্ৰিক পৰীক্ষাত ৭৫% নম্বৰ লাভ কৰিলে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা দিলো ১২,৫০০ টকা তেওঁলোকৰ বেংক একাউণ্টত আমি প্ৰতি বছৰে দিয়াৰ ব্যৱস্থা কৰো তাৰ উপৰিও যিসকল ছাত্ৰীয়ে এইবাৰৰ পৰা আমাৰ হায়াৰ সেকেন্ডাৰীত নামভৰ্তি কৰিছে তেওঁলোকৰ বেংক একাউণ্টত ধনী দুখীয়া আমি একো নাচাওঁ প্ৰত্যেকৰে বেংক একাউণ্টত আমি ১,০০০ কৈ টকা আমি দিয়াৰ ব্যৱস্থা কৰিছো নিযুত মইনা আঁচনিৰ জৰিয়তে তাৰ পিছত আমি ডিগ্ৰীলৈকে নামভৰ্তি কৰিলো ডিগ্ৰীত নামভৰ্তি কৰোতেও আমি ১ টকাও দিব নালাগে আৰু হায়াৰ সেকেন্ডাৰীত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিলে তেওঁলোকক আমি স্কুটি প্ৰদান কৰিলো আৰু বিনামূলীয়াকৈ তেওঁলোকক কলেজত এডমিশন কৰি দিলো আৰু যিসকলে ছোৱালীয়ে কলেজত যোৱা বছৰৰ পৰা নামভৰ্তি কৰিছে প্ৰতি মাহত তেওঁলোকৰ বেংক একাউণ্টত আমি ১২৫০ টকাকৈ নিযুত মইনা আঁচনি আমি দিয়াৰ বাবে ব্যৱস্থা কৰিছো তাৰ পিছত ডিগ্ৰীত পাছ কৰিলে ডিগ্ৰীত পাছ কৰাৰ পিছত ইউনিভাৰ্চিটিত নাম লগালে আমি ইউনিভাৰ্চিটিটো সকলো ছাত্ৰ ছাত্ৰীকে আমি বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ সুবিধা কৰি দিওঁ যদি আমি নামভৰ্তি বিনামূলীয়াকৈ কৰি নিদিওঁ এজন ছাত্ৰ ছাত্ৰীয়ে কলেজত নামভৰ্তি কৰিবৰ কাৰণে ইউনিভাৰ্চিটিত নামভৰ্তি কৰিবৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত ২০,০০০ টকা কৰি পকেটৰ পৰা দিব লাগিব আমিতো ২০,০০০ টকা নলওঁৱে বিনামূলীয়াকৈ কৰি দিয়াৰ পিছতো ইউনিভাৰ্চিটিত যিসকল ছোৱালী এডমিশন লৈছে ধনী দুখীয়া একো নোচোৱাকৈ আমি তেওঁলোকক প্ৰতি মাহত তেওঁলোকৰ বেংক একাউণ্টত ২,৫০০ টকা ২,৫০০ টকাকৈ প্ৰতি মাহত আমি বেংকত জমা দিওঁ তেওঁলোকৰ বেংক একাউণ্টত জমা দিওঁ আজি ইয়াৰ যদি এটা আঁচনিও আমি বন্ধ কৰি দিওঁ বোলে অহা বছৰ এই আঁচনিটো নচলাওঁ যদি আমি নচলাওঁ বুলি ভাবো দেউতাক মাকে হায়াৰ সেকেন্ডাৰীত নাম লগাবৰ বাবে ৬,০০০ টকা ডিগ্ৰীত নাম লগাবৰ বাবে ১৫,০০০ টকা আৰু ইউনিভাৰ্চিটিত নাম লগাবৰ বাবে ল'ৰা ছোৱালীক ২০,০০০ টকা ল'ৰা ছোৱালীৰ নামত খৰচ কৰিব লাগিব আমি যদি নিযুত মইনা আঁচনিটো অহা বছৰ যদি যুক্তিৰ খাতিৰত আমি বন্ধ কৰি দিওঁ আহা যোৱা কৰিবৰ বাবে কলেজত আমাৰ দেউতাক মাকে ছোৱালীসকলক প্ৰতিদিনে এই ১২৫০ টকা ২,৫০০ টকা আমি যি মাহত দি আছো দেউতাক মাকে দিব লাগিব অৰ্থাৎ আজি অসমত এই চৰকাৰখন থকাৰ বাবে প্ৰতিটো বছৰে আমি দেউতাক মাকৰ কলেজত যোৱা ছাত্ৰ ছাত্ৰীৰ বাবে ২০,০০০ৰ পৰা ৪০,০০০ টকা প্ৰত্যেক বছৰে আমি দেউতাক মাকৰ টকা আমি বচাব পাৰিছো পৰিয়ালটোৰ উত্তৰণলৈ পৰিয়ালটো আগবাঢ়ি যাবলৈ আমি সহায় কৰিব পাৰিছো আমাৰ অসমত আঁচনিবোৰ চলি যেতিয়া থাকে
তেতিয়া তাৰ আমি প্ৰভাৱটো অনুভৱ নকৰো কিন্তু যেতিয়া এবাৰ আঁচনিটো বন্ধ হৈ যাব খোজে তেতিয়া সকলোতে হুলস্থুল লাগি যায় এই আঁচনিটো বন্ধ হৈ গল কিয় বন্ধ হৈ গল কেনেকৈ বন্ধ হৈ গল সেই দিনাখন আমি বুজি পাওঁ যে আঁচনিটোৰ গুৰুত্ব কিমান আছিল যেতিয়া আঁচনিটো চলি থাকে তেতিয়া আমি অনুভৱ কৰিব নোৱাৰো আজি যেতিয়া অৰুণোদয় আঁচনি চলি আছে আমি তাৰ গুৰুত্বটো বুজি নাপাম কিন্তু যিদিনাখন বেংকৰ একাউণ্টত 10 তাৰিখে 1250 টকাটো জমা নহব সেই দিনাখন আমি অনুভৱ কৰিম যে আমাৰ পৰিয়ালটোলৈ চৰকাৰে আগবঢ়োৱা সহায়খিনি কিমান প্ৰয়োজন আছিল আৰু সেইখিনি আগ নবঢ়োৱা হলে আমাৰ পৰিয়ালটোৱে কিমানখিনি দুখ আৰু কষ্ট অনুভৱ কৰিব লাগিলহেঁতেন আজি আমি ইয়াৰ ফলাফল দেখা পাইছো আজি আমি দেখা পাইছো যে আমাৰ চৰকাৰে আগবঢ়োৱা আঁচনিবিলাকৰ বাবে যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ পিছত নপঢ়ো বুলি ভাবিছিলে হায়াৰ সেকেন্ডাৰী পিছত নপঢ়ো বুলি ভাবিছিলে ডিগ্ৰী পাছ কৰাৰ পিছত নপঢ়ো বুলি ভাবিছিলে সেই ছাত্ৰ ছাত্ৰী সকলো আজি কলেজলৈ গৈছে সেই ছাত্ৰ ছাত্ৰী সকল আজি বিশ্ববিদ্যালয়লৈ গৈছে আৰু আমাৰ অসমত উন্নয়নৰ এটা শিক্ষা জীৱনৰ উন্নয়নৰ এটা নতুন দিগন্ত গঢ়ি উঠিছে মই আজিৰ এই সুন্দৰ দিনটোত অসমৰ ছাত্ৰ ছাত্ৰী আৰু অসমৰ অভিভাৱকসকলক এটাই কথা অনুৰোধ কৰিম যে আমাৰ চৰকাৰে বছৰি প্ৰায় 1500 কোটিৰ পৰা 2000 কোটি টকা ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে আমি খৰচ কৰো কাৰণ আমাৰ এটাই স্বপ্ন যাতে আমাৰ অসমখন শিক্ষিত ছাত্ৰ ছাত্ৰীৰে পৰিপূৰ্ণ হৈ পৰে আমি যাতে উপযুক্ত মানৱ সম্পদ নিৰ্মাণ কৰিব পাৰো আৰু এই মানৱ সম্পদসমূহে অসমক বিকাশৰ এক নতুন দিগন্তলৈ যাতে লৈ যাব পাৰে আজি আমাৰ ইয়াতে উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলক মই কেইটামান কথা উনুকিয়াব খুজিছো আজি আমাৰ অসমখনত লাহে লাহে আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছো য'ত মেৰিট বা মেধাৰ ওপৰত আমি চৰকাৰী চাকৰি প্ৰদানৰ আমি এটা নতুন মানদণ্ড নিৰ্মাণ কৰিছো মই যেতিয়া কলেজত আছিলো বা আমাৰ বিমল বৰা যোগেন মহান যেতিয়া কলেজত আছিলে তেতিয়া আমাৰ কোনেও চৰকাৰী চাকৰি আমি আশাই নকৰিছিলো কাৰণ আমি জানিছিলো যে চৰকাৰী চাকৰি পাবৰ কাৰণে আমি কাৰোবাক 10 লাখ 5 লাখ টকা ঘোষ দিব লাগিব আৰু ঘোষ নিদিলেও কোনবা মন্ত্ৰী বিধায়কৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগিব আৰু নহলে এপিএসসি বা ইন্টাৰভিউ লোৱা মানুহসকল আমাৰ পৰিয়ালৰ লগত জানা শুনা হ'ব লাগিব তেতিয়াহে আমি চৰকাৰী চাকৰি পাব পাৰো মোৰ লগত যিসকল মেৰিটত ল'ৰা ছোৱালী পাছ কৰিছিলে আৰু মই এৰি অহাৰ পিছতো যোৱা কেইবছৰমান আগলৈকে যিবিলাক ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে কটন কলেজত মোৰ লগত পঢ়িছিলে তেওঁলোকক মই ভেঞ্চাৰ কলেজৰ প্ৰফেসৰ হিচাপে গাঁৱে ভূঞে গলে আজিও লগ পাইছিলো অৰ্থাৎ চোকা ল'ৰা ছোৱালীৰ কাৰণে এটাই ৰাস্তা খোলা আছিলে মেজিষ্ট্ৰেট হ'ব নোৱাৰে ডিএসপি হ'ব নোৱাৰে চৰকাৰী চাকৰি পাব নোৱাৰে এসিস্ট্যান্ট ম্যানেজাৰ এসিস্ট্যান্ট ডিৰেক্টৰ হ'ব নোৱাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীও চাকৰি পাব নোৱাৰে তেওঁলোকে কি কৰিছিল নিজৰ গাঁৱলৈ ঘূৰি গৈছিলে গাঁৱত এখন এলপি স্কুল খুলিছিলে নহলে এমই স্কুল খুলিছিলে আৰু নহলে কাখৰ কলেজখনত তেওঁলোকে নিজক বিনা বেতনত তেওঁলোকে
প্ৰফেচাৰ বা শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিলে তাৰ পিছত এই চাকৰিটো ৰেগুলাৰৰ কাৰণে 20 বছৰ 30 বছৰ আন্দোলন কৰিছিলে অসমৰ মেধাবী লৰা ছোৱালীৰ জীৱন এই ধৰণে আগবাঢ়িছিলে যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে লাহে লাহে চাকৰি পোৱাটো আৰু টান হৈ গৈ থাকিলে এটা সময় আহিলে যে মেজিষ্ট্ৰেটৰ চাকৰি পাবৰ কাৰণে কংগ্ৰেছে এপইন্টমেন্ট কৰা এপিএসসিৰ চেয়াৰম্যান ৰাকেশ পালক যদি 1 কোটি টকা নিদিয়ে আমাৰ লৰা ছোৱালীয়ে মেজিষ্ট্ৰেট চাকৰি পাব নোৱাৰে ডিএসপি চাকৰি পাব নোৱাৰে ইন্সপেক্টৰ অফ স্কুল বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিল 2015 চনত যেতিয়া কংগ্ৰেছৰ লাষ্ট বছৰ আছিল সেই সময়ত চাকৰিৰ বজাৰত একোটা চাকৰিৰ মূল্য 1 কোটি টকালৈকে আগবাঢ়িছিল সেই সময়ত নিযুক্তি পোৱা বহুত অফিচাৰৰ লগত যেতিয়া মই কথা পাতো বহুত কৰ্মচাৰীৰ লগত মই যেতিয়া কথা পাতিলে মই তেওঁলোকক বুজি পোৱা হৈছিল যে এওঁৰ নিযুক্তি ৰাকেশ পালৰ দিনত হৈছে গতিকে বেছিকৈ কথা বতৰা পাতি বিশেষ একো লাভ নহয় এওঁৰ পৰা ৰাইজৰ কাম বিশেষ নোলাব এনেকুৱা পৰিবেশ হৈছিল যে ইন্সপেক্টৰ অফ স্কুলছৰ মই মিটিং পাতো মিটিংত মই খুধু যে আপোনালোকে প্ৰত্যেক কথাতে টকা লয় কিয় তেতিয়া মোক কয় যে স্যাৰ 20 লাখ টকা দি চাকৰি লৈছো খুদত টকা আনিছো গতিকে টকা মাৰিব লাগে টকাটো ঘূৰাই দিব লাগে গতিকে টকা যদি নলও আমি কেনেকে খুদত টকা ঘূৰাই দিম এইটো আছিল অসমৰ পৰিবেশ আৰু আমাৰ চৰকাৰী কৰ্মচাৰীসকলক আপোনালোকে যেতিয়া কেতিয়াবা অফিচত যায় দুই এজন অফিচাৰৰ ওপৰত কৰ্মচাৰীৰ ওপৰত যেতিয়া আপোনালোকৰ খং উঠে কথাই কথাই টকা খুজে আপোনালোকে মাত্ৰ গুগল কৰিব তেওঁৰ নিযুক্তি কোন চনত হৈছিল বাকি আৰু একো উত্তৰ নালাগে নিযুক্তিৰ বছৰটোৱে গুটেই প্ৰশ্নৰ উত্তৰ আমাৰ সন্মুখলৈ আহি পৰিব বেলেগ আৰু একোৱে কৰিব নালাগে এনেকুৱা এটা অসমৰ পৰিবেশ আছিল যেতিয়া এপিএসসিৰ ৰিজাল্ট দিয়ে তেতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে টিভিত বহি লৈ মানুহে হিচাপ দিয়ে অমুক মন্ত্ৰীৰ খুলখালিয়েক অমুক এমএলএৰ ঘৈণীয়েক অমুক মন্ত্ৰীৰ ভতিজাক অমুকজন বিষয়াৰ খুলখালিয়েক এইবিলাক লিষ্ট ওলাইছিল এইটো আছিল অসমৰ বাস্তৱ আৰু এই নিৰ্মাণ কোনে কৰিছিল যেতিয়া আমাৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিল চাকৰিৰ এখন বজাৰ খুলি অসমৰ নৱপ্ৰজন্মক ধ্বংস আৰু হত্যাৰ ফালে লৈ গৈছিল মই বহু সময়ত কওঁ ড্ৰাগছ খুৱাই মানুহক ধ্বংস কৰিব নালাগে মদ খুৱাই ধ্বংস কৰিব নালাগে উচ্চ শিক্ষিত কৰি যদি চৰকাৰী চাকৰি টকা দি ল'ব লাগে তাতকৈ আৰু অন্যায় যুৱ সমাজৰ বাবে একোৱেই হ'ব নোৱাৰে তাক মই বিশ্বাস কৰিছিলো আৰু সেই কাৰণে আমি পৰিৱৰ্তনৰ কাৰণে কাম কৰিছিলো আজি এপিএসসিৰ যেতিয়া ৰিজাল্ট দিয়ে তেতিয়া ৰিজাল্টৰ পিছত আমাক বেয়া পোৱা টিভিটো নিউজ কৰিবৰ বাবে বাধ্য হয় যে এইজন লৰা তৰকাৰী বেপাৰীৰ লৰা এইজন লৰা বিধৱা মহিলাৰ লৰা এইগৰাকী ছোৱালী বজাৰত দোকান পাতি সৰু বস্তু বিক্ৰী কৰা এগৰাকী মহিলাৰ সন্তান যি চাকৰি এদিন মন্ত্ৰী বিধায়কৰ লৰা ছোৱালীয়ে পাইছিল অফিচাৰৰ লৰা ছোৱালীয়ে পাইছিল আজি সেই চাকৰি যোৱা 3 বছৰত অসমৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লৰা ছোৱালীৰ বাবে আমি মুকলি কৰি দিব পাৰিলো আৰু এই হৈছে পৰিৱৰ্তিত অসম এইখনেই হৈছে নতুন অসম এইখনেই হৈছে বিকশিত অসম শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল এই কথা আজি মই কিয় উল্লেখ কৰিছো আন্দোলনে আমাৰ জীৱন ধুনীয়া নকৰে কাৰোবাৰ পৰা 2 টকা চান্দা তুলি বিহু পাতি অনুষ্ঠান পাতি
অসমীয়া জাতিটো কেতিয়াও আগুৱাই যাব নোৱাৰে অসমীয়া জাতি তেতিয়া আঁতৰি যাব অসমীয়া জাতি তেতিয়া উন্নতিৰ চৰম শিখৰত গৈ উপস্থিত হ'ব যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্ৰড হিচাপে আমি মানি লম তেতিয়াই আমাৰ অসমখনৰ পৰিৱৰ্তন হ'ব বহুতে বিশ্বাস কৰে যে আন্দোলন কৰি অসমৰ উন্নতি কৰিম পৃথিৱীত এনেকুৱা এটা জাতি নাই যিটো জাতিয়ে আন্দোলন কৰি উন্নতি কৰিব পাৰিছে কিন্তু পৃথিৱীত বহুত জাতি আছে যিয়ে মাত্ৰ নিজৰ নতুন প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰে বৈজ্ঞানিক বনায় ডাক্তৰ বনায় ইঞ্জিনিয়াৰ বনায় শিক্ষক বনায় খেলুৱৈ বনায় সাংস্কৃতিক শিল্পী বনায় চিত্ৰশিল্পী বনায় একোখন সমাজক পৰিৱৰ্তন কৰিছে নিজৰ ৰাজ্যখনক উন্নতিৰ চৰম শিখৰলৈ লৈ গৈছে আমি যদি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ চাওঁ এবাৰ মই তামিলনাডুত গৈছিলো আজিৰ পৰা 5 বছৰ আগতে তামিলনাডুত মই কেইজনমান মানুহৰ লগত কথা পাতিছিলো তেতিয়া মোক তেওঁলোকৰ লগত মই সুধিছিলো যে আপোনালোকৰ ৰাজ্যত মেডিকেল কলেজ কিমান আছে সেই সময়ত মোক কৈছিল 66খন 66 ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ এশৰ ওপৰত আছিল তেতিয়া মই তেওঁলোকক সুধিছিলো যে ইমান অনুষ্ঠান কেনেকৈ হ'ল তেতিয়া তেওঁলোকে মোক কৈছিল দিস ইজ দ্য ৰিজাল্ট অফ দ্য দ্ৰাবিডিয়ান মুভমেণ্ট তেতিয়া মই মনত পেলাইছিলো অসমত ডাঙৰ আন্দোলন হোৱাৰ মোৰ মনত আছে দ্ৰাবিডতো এনেকুৱা দ্ৰাবিডিয়ান আন্দোলন হোৱাৰ মোৰ মনত নাই মই তেওঁলোকক সুধিছিলো যে কোন চনতে আন্দোলন হৈছিল বোলে লেট 80ত আৰু আন্দোলন হৈছিল তেতিয়া মই তেওঁলোকক সুধিছিলো ইমান ডাঙৰ আন্দোলন কোনেও গম নাপায় তেতিয়া মই সুধিছিলো আন্দোলনটো কি তেতিয়া তেওঁলোকে কৈছিল যে এসেন্স অফ দ্ৰাবিডিয়ান মুভমেণ্ট was movement for education যে শিক্ষাৰ পোহৰ বিলুৱাৰ গাঁৱে ভূঞে সমাজে আন্দোলনৰ সৃষ্টি কৰিছিল আৰু সেই আন্দোলনৰ ফলশ্ৰুতিতে চৰকাৰে মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ কৰিছিল যাতে তামিলসকলে বিশ্বত এটা সৰ্বশ্ৰেষ্ঠ জাতি হিচাপে আগুৱাই যাব পাৰে আমাৰ ইয়াত আন্দোলন বুলি ক'লে বন্ধ ধৰ্ণা পিকেটিং আমি বুজো আৰু তামিলনাডুত আন্দোলন বুলি ক'লে তেওঁলোকে শিক্ষাৰ আন্দোলন বুজে বৌদ্ধিক আন্দোলন বুজে আজি আমি চেষ্টা কৰিছো গাঁৱে ভূঞে বিদ্যালয় খুলি চাহ বাগিচাত বিদ্যালয় খুলি অসমৰ জিলাই জিলাই মেডিকেল কলেজ খুলি অসমৰ চাৰিওফালে চাহ বাগিচাত বিদ্যালয় খুলি কলেজ খুলি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ পৰা নিযুত মইনা আঁচনিলৈ আমিও অসমত 80 শতিকাৰ শেষত যি তামিলনাডুত দ্ৰাবিডিয়ান মুভমেণ্ট হৈছিল আমিও অসমত এটা নতুন অসমীয়াৰ আন্দোলন সৃষ্টি কৰিব খুজিছো যি আন্দোলন হাতত কলম লৈ হ'ব যি আন্দোলন কম্পিউটাৰ লৈ হ'ব যি আন্দোলন স্কুটি আৰু চাইকেল লৈ বিদ্যালয়ত গৈ পঢ়াৰ আন্দোলন হ'ব তেনেকুৱা আন্দোলন এটা আজি আমি অসমত নিৰ্মাণ কৰিব খুজিছো মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমাৰ জীৱনৰ ভৱিষ্যত আমাৰ ওপৰত নিৰ্ভৰ কৰে আমি যদি সিদ্ধান্ত লওঁ যে আমি পঢ়িম আৰু আমি ভাল কৰি পঢ়িম আমাৰ জীৱনক কোনেও ধৰি ৰাখিব নোৱাৰে আজি অসমত সেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী আহিছে মই বিশ্বাস কৰো যে কম দিনৰ ভিতৰতে অসমত যদি আমি এই ধৰণে কাম কৰিব পাৰো 10 বছৰৰ ভিতৰত অসমত আমি হেলিকপ্টাৰ বনোৱা কাৰখানা লৈ আহিম ইমানখিনি সপোন আমাৰ দৃষ্টিভংগীৰ ভিতৰত আছে এই নতুন অসমত উপযুক্ত ছাত্ৰ ছাত্ৰীৰ বাবে কৰ্মসংস্থাপনৰ কতো অভাৱ নহয় উদ্যমিতা স্কিল ডেভেলপমেন্টৰ জৰিয়তে
বিকশিত ভাৰতৰ আমি সেনানী হ'ব পাৰো। আজি আমাৰ ITI বিলাক যেনেকৈ আমি ট্ৰান্সফৰ্ম কৰিছো ইণ্ডাষ্ট্ৰী 4.0 য'ত নেকি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ৰবটিক্স 3D আমি নতুন নতুন ফিউচাৰ এডুকেশ্যন বিলাক ITI অন্তৰ্ভুক্ত কৰিছো। অসমত স্কিল ইউনিভাৰ্চিটি মঙ্গলদৈত নিৰ্মাণ হৈ আছে। জাগিৰোডত সেমি কণ্ডাক্টৰ কেইদিনমান পিছতে মানুহে কল্পনা কৰিব নোৱাৰাকৈ নামৰূপত 12 লাখ মেট্ৰিক টন সাৰ উৎপাদনৰ নতুন কাৰখানা আমি অসমৰ চাৰিওফালে এটা উন্নয়নৰ পৰিৱেশ সৃষ্টি কৰিছো যাতে ভৱিষ্যতৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে অসমত কৰ্মসংস্থাপন পাব পাৰে, শিক্ষিত হৈ টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে। যিসকলে উদ্যমিতাক জীৱনৰ লক্ষ্য বুলি ভাবে তেওঁলোকক চৰকাৰে যাতে সহায় কৰিব পাৰে। আমি বিভিন্ন উদ্যমিতাৰ আমি কাম কাজত ল'ৰা ছোৱালীক আগুৱাই লৈ যাব পাৰো। কিন্তু এই গোটেইবিলাকৰ এটাই ডাঙৰ চৰ্ত হৈছে যে আমি চান্দাৰ মানসিকতা এৰিব লাগিব, আন্দোলনৰ মানসিকতা আমি এৰিব লাগিব আৰু শিক্ষাৰ মাজেৰে জগত জয় কৰাৰ আমি সপোন দেখিব লাগিব। আমাৰ চৰকাৰে সকলোকে সহায় কৰিছে। প্ৰথমবাৰৰ বাবে মৰাণ জনগোষ্ঠীৰ ল'ৰা ছোৱালীক আমি DSP বনাইছো, মেজিষ্ট্ৰেট বনাইছো। মটক জনগোষ্ঠীৰ ল'ৰা ছোৱালীক আমি DSP বনাইছো, মেজিষ্ট্ৰেট বনাইছো। আৰু এইবাৰেই আমাৰ যি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী চাকৰি ওলাই আছে তাত 3% চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব। ইমানবিলাক কাম আমি অসমত কৰিছো যে যি কাম আগতে কোনেও কেতিয়াও কল্পনা কৰিব পৰা নাছিল। কিন্তু এই গোটেইবিলাকৰ লক্ষ্য কি? এই গোটেইবিলাকৰ এটাই লক্ষ্য আধুনিক অসম নিৰ্মাণ কৰা, বিকশিত অসম নিৰ্মাণ কৰা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন সুৰক্ষিত অসম দিয়া। ছাত্ৰ ছাত্ৰীসকলে 2-3টা কথা সদায় মনত ৰাখিব লাগিব যে আমাৰ ভৱিষ্যত আমি নিজে নিৰ্মাণ কৰিব লাগিব আৰু শিক্ষাৰ বিকল্প আমাৰ হাতত একোৱেই হ'ব নোৱাৰে। শিক্ষা মানে কি? স্কুলত গৈ অকল পঢ়া শুনা কৰা শিক্ষক শিক্ষয়িত্ৰীয়ে দেখুওৱা লেচনখিনিয়ে নহয়। আমাৰ লক্ষ্য হ'ব লাগিব যে আমি জ্ঞান আহৰণ কৰা আৰু তাৰ কাৰণে ল'ৰা ছোৱালীয়ে স্কুলৰ কিতাপৰ লগে লগে বাহিৰৰ কিতাপো আমি পঢ়া শুনা আৰম্ভ কৰিব লাগিব। কিতাপ পঢ়াৰ অভ্যাস নাথাকিলে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰো। আজি বহুতো ছাত্ৰ ছাত্ৰীৰ ফেচবুক ইনষ্টাগ্ৰামৰ প্ৰতি যিমান আগ্ৰহ বাঢ়িছে তাৰ লগতে আমি কিতাপ পঢ়াৰ আগ্ৰহো বঢ়াব লাগিব। কাৰণ জ্ঞান লুকাই থাকে কিতাপৰ পৃষ্ঠাই পৃষ্ঠাই। সেইবাবে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে যেতিয়াই আমাৰ সময় থাকে আমি যাতে কিতাপ পঢ়াৰ অভ্যাস আমি নিৰ্মাণ কৰোঁ। আমাৰ অতীতক লৈ আমি গৌৰৱশালী হ'ব লাগিব। যদি আমি অতীতক লৈ গৌৰৱ অনুভৱ নকৰোঁ সমাজ কেতিয়াও ভৱিষ্যতত আগুৱাই যাব নোৱাৰে। তাৰ বাবে আমাৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰামায়ণ মহাভাৰতৰ পৰা কীৰ্তন ঘোষা নাম ঘোষালৈ আমি পঢ়াৰ অভ্যাস কৰিব লাগিব যাতে আমি নিজৰ সভ্যতা আৰু নিজৰ জাতিক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। তৃতীয়তে অতীতক লৈ আমি গৌৰৱ কৰিম। বৰ্তমানৰ কিতাপ বিদ্যালয় সকলোতে জ্ঞান আহৰণ কৰি আমি বৰ্তমানৰ চাহিদা পূৰণ কৰিম। কিন্তু ভৱিষ্যত কি? ভৱিষ্যত হ'ল প্ৰযুক্তি। ভৱিষ্যত কি? ভৱিষ্যত হ'ল উদ্যমিতা। ভৱিষ্যত হ'ল নতুন নতুন প্ৰযুক্তিৰে নিৰ্মিত এখন ভাৰত, এখন অসম, এখন পৃথিৱী। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতে নাম শুনিছে যে যদি আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সেৰে পৰিচালিত
চাট জিপিটিৰ দৰে এপবিলাকলৈকে যদি আমি চাওঁ, পৃথিৱীত ডাঙৰ ডাঙৰ গণিতজ্ঞই কৰিব নোৱাৰা অংক 2 ছেকেণ্ডৰ ভিতৰত চাট জিপিটিত কৰি দিব পাৰে। ডিব্ৰুগড়ক লৈ এটা সুন্দৰ কবিতা মই কম্পিউটাৰত মোবাইলটো দিওঁ, মই মোবাইলত এই মাত্ৰই লিখি দিব পাৰোঁ। 1 মিনিট লাগিব এটা ডিব্ৰুগড়ক লৈ সুন্দৰ কবিতা এটা লিখাৰ বাবে, সময় নালাগে। মই এই কম্পিউটাৰটো হাতত লৈ এতিয়া ডিব্ৰুগড়ৰ ওপৰত এটা কবিতা লিখিম। মই মাইকত কৈ আছোঁ, কোৱাৰ মাজতে মই এটা ডিব্ৰুগড়ৰ ওপৰত ধুনীয়া মই এটা কবিতা লিখি দিম, এ গুড পয়েম অন ডিব্ৰুগড়। আপোনালোকে চাব যে 1 মিনিটতে ডিব্ৰুগড়ৰ ওপৰত এটা কবিতা নিৰ্মাণ হৈ যাব। তাক 2 মিনিট সময় নালাগে, খালি মোবাইলটোত কানেক্টিভিটি লাগে। এতিয়া এই যে গোটেই আমাৰ সমস্যাবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নহলে আমাৰ এই মোবাইলটোৱে ঠিক কৰি দিব পাৰে। যদি এই মোবাইলটোৱে সকলো সমস্যাৰ ঠিক কৰি দিয়ে, নেটটো চাই লওক, যদি মোবাইলটোৱে যদি এই গোটেই সমস্যাৰ সমাধান কৰি দিয়ে, তেতিয়ালে মানুহ কিয় লাগিব? মানুহ এই কাৰণে লাগিব যে গাড়ী এখন, ফ্লাইট এখন যিমানে অত্যাধুনিক নহওক কিয়, ইয়াক চলাবৰ কাৰণে একোজন মানুহ লাগিব। তাৰ মানে আজি যদি কোনোবাই বিমান বনাইছিলে, তেওঁ নিশ্চয় কল্পনা কৰিছিল যে এই বিমানখনক চলাবলৈ পাইলট থাকিব। কোনোবাই যদি গাড়ী এখন বনাওতে চিন্তা কৰিছিল, মই ইমান টান গাড়ী এখন বনালো, কিন্তু গাড়ীখন চলাবৰ কাৰণেও ড্ৰাইভাৰ লাগিব, সেই কথাটো তেওঁ আগতেই চিন্তা কৰিছিলে। প্ৰযুক্তি থাকিব, 3D প্ৰিণ্টিং হ'ব, আমাৰ অগমেন্টেড ৰিয়েলিটি হ'ব, আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হ'ব, আমাৰ ইণ্টাৰনেট অফ থিংছ হ'ব, ক্লাউড কম্পিউটিং হ'ব, কোৱান্টাম ফিজিক্স হ'ব। আজি এই গোটেইবিলাক আমাৰ থাকিব, কিন্তু এই গোটেই প্ৰযুক্তিক আহৰণ কৰিবৰ বাবে তাতকৈ শক্তিশালী মানৱ সমাজ থাকিব লাগিব। আৰু সেইকাৰণে তেতিয়া আমি এখন মানৱ সমাজ সৃষ্টি কৰিব পাৰিম, যি মানৱ সমাজে অতীতৰ গৌৰৱ, ভৱিষ্যতৰ চাহিদা, বৰ্তমানৰ চাহিদা আৰু ভৱিষ্যতৰ প্ৰযুক্তিক জয় কৰিব পৰা ক্ষমতা থাকিব পাৰে। সেইকাৰণে মই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে অনুৰোধ কৰিম, ফেচবুকত, ইনষ্টাগ্ৰামত ৰীল বনাই সময় নষ্ট কৰাতকৈ ইয়াত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সনো কি, 3D মেচিন প্ৰিণ্টিংনো কি, আমাৰ ক্লাউড কম্পিউটিং মানে কি, কোৱান্টাম ফিজিক্স মানে কি, এই গোটেইবিলাক দিশত আমি যাতে নিজৰ সময় আমি ব্যৱহাৰ কৰোঁ, আৰু তেতিয়াই আমি অসমখনক প্ৰযুক্তিৰ শিখৰলৈ আমি লৈ যাব পাৰিম। মই আমাৰ শিক্ষক সমাজক আমাৰ শিক্ষক সমাজক মই আহ্বান কৰিম যে আপোনালোকে বিদ্যালয়ত নিজৰ সিলেবাছত থকা প্ৰত্যেকটো কথাৰ উপৰিও আপোনালোকে যাতে আমাৰ ল'ৰা ছোৱালীবিলাকক এই ধৰণে নতুন প্ৰযুক্তিৰ ওপৰত জ্ঞান আহৰণ কৰাই আৰু নতুন নতুন জ্ঞানৰ ভাণ্ডাৰেৰে যাতে আমাৰ সমাজখনক নিৰ্মাণ কৰিব পাৰে, তাৰ বাবে মই আহ্বান জনাম। আপোনালোকে চাওক, এই মাত্ৰই মই কথা কৈ থাকোঁতে ডিব্ৰুগড়ৰ ওপৰত এটা মই কবিতা লিখি দিলোঁ। মই লিখা নাই, কম্পিউটাৰে লিখিছে। ইন দ্য আৰ্মছ অফ আছাম এ জুৱেল so bright, Dibrugarh whispers in the morning light, where the Brahmaputra flows with might and grace, and tea gardens spread a last green embrace. The air is fragrant, kissed by dew, with stories of labor both old and new. Tea pickers hum songs of the dawn, as their nimble fingers dance on the lawn. এই মাত্ৰই মই বহি বহি কবিতা লিখিছোঁ। লগত মই আৰু এটা কথা মই লিখা নাই, এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে মই লিখিছোঁ যে এনাডাৰ নিউ ওৱান। এইটো ভাল নালাগিলে আৰু এটা লিখি দিয়ক। এই নতুনটো এই মুহূৰ্ততে আহি যাব। তাৰ মানে পৃথিৱী কিমান আগবাঢ়িছে, যিমান কথা লাগে। এইমাত্ৰ ইউক্ৰেইনত কি হৈ আছে মই এইমাত্ৰ ইয়াতে বহি গম পাব পাৰোঁ। আৰু 1 কোটিক যদি 1000 মানুহে 250 গ্ৰামকৈ 1 কোটি মানুহে চাউল কিনিব খোজে,
কিমান কুইণ্টল চাউল লাগিব মেথামেটিক্সটো মোক 2 মিনিট লাগিব আৰু এটা নতুন কবিতা আহি গ'ল beneath the sky where dreams unfold lies Dibrugarh a story untold crowned in green kissed by mist a land where earth and heaven coexist the Brahmaputra bold and vast carries the whisper of a storied past it waters sing of lives it blessed of joy embarrassed and trials confessed কবিতাটো দৰকাৰে নাই কবি দৰকাৰে নাই কবি ইয়াতে ধুনীয়াকৈ উঠিব আৰু মই যদি এতিয়া লিখো মেক ইট ইন আছামিজ অসমীয়াত বনাই দিব অৰ্থাৎ আজিৰ যি কবি হ'ব লাগিব সি ইয়াতকৈ বেছি সাৰ্ভ হ'ব লাগিব ইয়াতকৈ বেছি আবেগ থাকিব লাগিব ইয়াতকৈ বেছি ডাঙৰ কন্টেন্ট থাকিব লাগিব গতিকে এই ধৰণৰ সমাজখনৰ বাবে আমি নিজক প্ৰস্তুত কৰিব লাগিব আৰু তাৰ কাৰণে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যাতে প্ৰযুক্তিৰ ওপৰত আপোনালোকে আলোচনা আৰম্ভ কৰে আৰু প্ৰযুক্তি ইমান টান নহয় যে প্ৰযুক্তি শিকিব নোৱাৰে মাত্ৰ স্কুলত কলেজত আমি প্ৰযুক্তি আহৰণ কৰাৰ বাবে প্ৰচেষ্টা কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক মই তিনিটাই কম নিজৰ অতীতক লৈ গৌৰৱ কৰিব শিকিব লাগিব নিজৰ বৰ্তমানক ভৱিষ্যতৰ কাৰণে প্ৰস্তুত কৰিব লাগিব আৰু ভৱিষ্যতৰ প্ৰযুক্তিক জয় কৰিবৰ কাৰণে আমি নলেজ জ্ঞান প্ৰজ্ঞা টেকনলজি প্ৰযুক্তি স্কিল উদ্যমিতা এই ৰাস্তাৰে আমি খোজ কাঢ়িবলৈ নিজক প্ৰস্তুত কৰিব লাগিব মই অত্যন্ত বিনম্ৰতাৰে সৈতে আকৌ এবাৰ ডিব্ৰুগড়ত থিয় হৈ কম যে ভৱিষ্যত অসমখন আন্দোলনৰ ওপৰত নিৰ্ভৰ নকৰে ভৱিষ্যত অসমখন আমি কোনো ধৰণৰ আমি কল্পনাৰ মাজেৰে আনিব নোৱাৰো ভৱিষ্যত অসমখন আমি নিজৰ ত্যাগ নিজৰ কষ্ট শিক্ষাৰ পোহৰ উদ্যমিতাৰ মাজেৰে আনিব লাগিব আৰু এই ধৰণৰ আমাৰ অনুষ্ঠানবিলাকে এই ধৰণে আমাক আগুৱাই লৈ যাওক তাকে মই কামনা কৰিম এইমাত্ৰ মই আকৌ হিন্দীতেও এটা কবিতাত লিখিলো आसमान का नीचे जहां सपने पालते हैं डिब्रूगढ़ है जहां किस्से चलते हैं हरी सादरे कुंहासा घूमते धरती और आसामों का संगन हलकते माने যিকোনো লিখিবৰ কাৰণে সময় নালাগে গতিকে আপোনালোকে সেইখন অসমৰ বাবে নিজক প্ৰস্তুত কৰক পুনৰ এবাৰ শিক্ষা বিভাগক আজিৰ সুন্দৰ অনুষ্ঠানটোৰ বাবে অসমীয়াটো আহিব অসমীয়াটো অকনমান মানে বেংগলী অসমীয়া মিক্স আহে এই কাৰণে আমাৰ ভৱিষ্যতৰ সুন্দৰ অসমখন নিৰ্মাণৰ বাবে আপোনালোকে একেলগে আমি সকলোৱে লগ হৈ কাম কৰিম সেই দিশেৰে আমি আগুৱাই যাবৰ বাবে প্ৰচেষ্টা কৰিম আজিৰ এই সুন্দৰ দিনটোত শিক্ষা বিভাগক সাইকেল বিতৰণৰ কাৰণে আনন্দৰাম বৰুৱা বঁটা দিয়াৰ বাবে বাণীকান্ত কাকতি বঁটা প্ৰদান কৰাৰ বাবে মই আকৌ এবাৰ শিক্ষা বিভাগক ধন্যবাদ জনাইছো বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱা দুইজন অসমৰ বৌদ্ধিক জগতৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ আছিল দুই গৰাকীৰ প্ৰতি মই মোৰ শ্ৰদ্ধা জনাই অসমৰ নতুন সমাজক এখন নতুন অসম নিৰ্মাণৰ বাবে আগবাঢ়ি যাবলৈ অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম